তো SHG মটিভেশ্যনেল ট্ৰেইনাৰ 1 তাৰিখ আহি আছে জানুৱাৰী আপোনালোকে সকলোৱে গম পাইছে 1 তাৰিখে আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে কি খবৰ সকলোৱে আগ্ৰহে বহি আছে শুনিবৰ কাৰণে কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে 1 জানুৱাৰীৰ পৰা আপোনালোকে যি ৰেচন কাৰ্ডৰ জৰিয়তে দালি চেনি নিমখ পাই আছিলে 117 টকাত এতিয়া লাভ কৰিব 100 টকাত 100 টকা আপোনালোকে এই তিনিটা বস্তু 1 কেজি লাভ কৰিব এইটো এটা ভাল খবৰ আৰু তেওঁ এইটো ঘোষণা কৰিব গৈ আছে যে হয়তো মিঠাতেলো আপোনালোকৰ নেক্সট মাহৰ পৰা দিয়া হ'ব আৰু এইটো ৰেচন কাৰ্ডৰ কথা গ'ল ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে এই তিনিটা বস্তু পাবই চাউলৰ লগত আৰু মিঠাতেলো দিয়াৰ ব্যৱস্থা কৰি আছে হয়তো আপোনালোকে পাব পাৰে এইটো সাৰপ্ৰাইজ বুলি ধৰি লওক আৰু অৰুণোদয় সম্বন্ধে কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে 1 জানুৱাৰী অৰুণোদয় মহিলাসকলৰ কাৰণে খুবেই ভাল খবৰ কিবা এটা উপহাৰ তেওঁ মহিলাসকলক দিব গৈ আছে কাৰণ তেওঁ এই অসমৰ সকলো মহিলাকে নিজৰ মাতৃৰূপে দেখে সেইকাৰণে মাতৃক সন্মান কৰিবৰ কাৰণে তেওঁ অৰুণোদয়ৰ পৰিমাণ বৃদ্ধি কৰিব আৰু এইটো তেওঁৰ অৰুণোদয়ৰ পৰিমাণ নহয় এইটো তেওঁ শ্ৰদ্ধা বুলি কৈছে গতিকে তেওঁ যিমান পাৰে সিমানেই অৰুণোদয় এমাউণ্টটো বঢ়োৱাৰ চেষ্টা কৰিব কিমান কৰিব কোৱা নাই কিন্তু কৰিব আপোনালোকে 1 তাৰিখ নিউজ চাই থাকিব 1 তাৰিখ আপোনালোকে মোৰ ভিডিঅ' চাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ লগে লগে মোৰ ভিডিঅ' আপলোড হ'ব আপোনালোকে তাত চালেও গম পাব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে অৰুণোদয় পৰিমাণটো বৃদ্ধি হ'বই লগতে ফেব্ৰুৱাৰী মাহত আপোনালোকে আৰু এটা ছাৰপ্ৰাইজ পাব কি ছাৰপ্ৰাইজ এইটো এতিয়ালৈকে কোৱা নাই গতিকে মাহ শেষ হৈ আছে ডিচেম্বৰ মাহৰ আৰু কেইটা দিন বাকী আছে 1 জানুৱাৰী আপোনালোকে ভাল খবৰৰ কাৰণে অপেক্ষা কৰক নতুন বছৰ নতুন খবৰ লৈ আমাৰ মহিলাসকলৰ কাৰণে আহি আছে SHG যিবিলাক বস্তু আছে কেনেকৈ SHG গঠন কৰে কি কেনেকৈ বহি লিখে কি ৰাখিব লাগে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কেনেকৈ হ'ব লাগে এইবিলাকৰ গোটেইকেইটা ভিডিঅ' মোৰ বনোৱা আছে আপোনালোকে যদি SHG লৈ জড়িত হৈ আছে তেন্তে মোৰ গোটেইকেইটা ভিডিঅ' চাব SHG সকলো কথা আপোনালোকে গম পাব আৰু কোনোবাই যদি ভাবিছে যে নতুনকৈ SHG খুলিব কেনেকৈ খুলিব লাগে প্ৰচিডিং কেনেকৈ লিখিব লাগে সেইবিলাক ভিডিঅ' মোৰ বনোৱা আছে আৰু SHG যদি খোলে এতিয়া আপোনালোকে মহিলা উদ্যমিতা 12,500 টকা আৰু 10,000 টকা এইবিলাকৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ